আজি আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত আহিছোঁ। তাকে যাওঁ সাহিত্য সভালৈ। বহুত কাৰণ্য মানুহ আপোনালোকে দেখা পাব, চাই থাকক। দেখিছেনে বহুত মানুহ আহিছে, বহুত হেৰি আপোনালোকে চাই থাকিব। অধিৱেশন আপোনালোকে চাওকচোন, বাৰবুজীয়া অধিৱেশনেৰে একাদশ বিশেষ বাৰ্ষিক অধিৱেশন। বঢ়িয়া, বহুত মানুহ, লাখ লাখ মানুহ হৈছে। বহুত মানুহ অধিৱেশনস্থলীত প্ৰৱেশ কৰিছোঁ, আপোনালোকে চাই থাকিব। এয়া দেখিছেনে বজাৰবোৰ, মানুহবোৰ বহুত মানুহ। আমি আচল গ্ৰন্থমেলা সেইখিনি পোৱাগৈ নাই। এইয়া ঝুমকা 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 ছোৱালী মানুহৰ। এয়া বৃহৎ মেলা, এটা হাতী হাতী, এইটো সুন্দৰ লাগিছে। বন্ধুসকল চাই থাকিব আৰু দেখাম, আচল জেগাত গৈ পাই লওঁ। অজস্ৰ মানুহ, অজস্ৰ। দুটা লাইট 100 টকাত পাব। LED মহৰ লাইট, এই মহৰ লাইট যদি ৰুমত লগাব পাৰে মহব বাচিব। গোৱালি ঘৰত লগাব, গৰুক মহে নাকামুৰে। LED মহৰ লাইট, ইয়াত কোনো কেমিকেল নাই, কোনো গোন্ধ নাই, কোনো ক্ষতি নাই দাদা। এইটো যোনটো নৰ্মেল এটা পোহৰ দিয়ে, এই পোহৰটো মহে সহ্য কৰিব নোৱাৰে, গোটেই মৰ বাবা গুচি যায়। আৰু আপুনি যোনটো ৰুমত লগাব এটা। এয়া গ্ৰন্থমেলাত প্ৰৱেশ কৰিছোঁ আমি। গ্ৰন্থমেলা এই আজি বতৰ কালি বেয়া হোৱাৰ হেতু আজি বোকা, অলপ ৰাইজে অসুবিধা পাইছে, বহুত বোকা আছে। গ্ৰন্থমেলা এইবোৰ আজি গোটেই বোকাৰ কাৰণে ৰাইজ বহুত অসুবিধাৰ সৃষ্টি হৈছে, বহুত বোকা, সেয়েহে ৰাইজে বহুত কষ্ট পাইছে। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সন্মানীয় সহকাৰী অধ্যাপক এগৰাকী লেখক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমীয়া সাহিত্য জগতখনৰ এক বহু চৰ্চিতজনক এগৰাকী জনপ্ৰিয় ঔষধনাথী আমাৰ অসম। মানে বোকাৰ কাৰণে আৰু বৰষুণৰ বতৰৰ কাৰণে অলপ মানুহৰ অলপ এইটোত কমি আছে। আহিব, মানুহ বহুত আহিব, আপোনালোকে চাই থাকিব বন্ধুসকল। গ্ৰন্থমেলা চালোঁ, চাই আছোঁ, কিন্তু বহুত বোকা, সেইটো বেছি দোকানৰ ওচৰলৈকে যাব পৰা নাই। আৰু বিশিষ্ট অসমৰ বিশিষ্ট সমালোচক, ভাষা বিজ্ঞানী, সাহিত্যিকসকলক একত্ৰিত কৰি মঞ্চখন সজোৱা হৈছিলে। আৰু তাৰ বাবে মই অসম সাহিত্য সভাৰ ইয়াতে মেলা হৈছে, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে নিশ্চয়। আজিৰ এই সভাৰ লাহে লাহে সন্ধ্যা হৈ আহি আছে। আমাৰ মাজত উদ্বোধক হিচাপে আছে, উপস্থিত আছে মাননীয় শ্ৰী বিগত বিশ্বকৰ্মা। এটা ট্ৰেডিশ্যনেল বস্তু কিছুমান ওলাইছে। ট্ৰেডিশ্যনেল বস্তুবোৰ ওলাইছে, এটা ভাল লাগিছে, সুন্দৰ। ইয়াতে বহুত বস্তু ওলাইছে। বহুত চিন্তা কৰিব লাগে।
বহুত জনজাতি মানে মই দেখিছোঁ গুৱাহাটীত গৈছে APS পাইছে গুৱাহাটী থাকিব গাঁৱত ঘূৰি আংৰাজী যদি কওঁ যদি ইংলিছ ইন্ট্ৰডিউচ কৰিব লাগিব ক্লাছ 5 কিছুমানে সাউথতে আন্দোলন কৰে ইংলিছ ইম্প'জ কৰিব নালাগে ঠিকে আছে সাউথ ইণ্ডিয়ান চিনাৰিও অলপ বেলেগ কিন্তু সাউথ ইণ্ডিয়ান যদি যাওঁ দেখিছে আৰু এতিয়াও ছাৰ let us ask him স্কুলে তো দেখা পাতে বহুত চিনি এটুকে গতিকে নিউ এডুকেশ্যন পলিচি যিটো আহিব ভেৰি ইম্পৰ্টেণ্ট এইটো নিউ এডুকেশ্যন পলিচি জাপান সুন্দৰ পৰিৱেশ বহুত মানুহ এয়া বাৰপূজা অধিৱেশনৰ মুখ্য দুৱাৰ দেখিছে এতিয়া আজি এইটো আহিছোঁ বাৰপূজা অধিৱেশনলৈ এতিয়া বাণিজ্য মেলাত সোমাম আপোনালোকে চাই থাকিব বহুত মানুহ কাৰণে আপোনালোকে চাই থাকিব বহুত মানুহ বাণিজ্য মেলাত সোমাইছোঁ এতিয়া কিবা এটা কৰিব পৰাটো হ'ব বুলি মই ভাবিছোঁ আৰু এইটোকে ডাঙৰ বাণিজ্য মেলালৈ যাওঁ মই ভাবিছোঁ আন্ধাৰ পানী হৈছে আপোনালোকে চাই থাকিব এয়া বাণিজ্য মেলা বাৰপূজীয়া মানুহ মেলাখন ধুনীয়া হৈছে কিন্তু ৰাস্তা বেয়া বোকা বৰষুণ পৰা সেইটো ইফালে সিফালে দোকান চব আছে কিন্তু এই বোকা দেখিছেনে বোকাৰ কাৰণে মানে বহুত প্ৰব্লেম হৈ পৰিছে ফিক্স প্ৰাইচ দোকান এইবোৰ বহুত দোকান কিন্তু এইটো বোকাৰ কাৰণে মানে মানুহ কমিছে এতিয়া ইয়াত সোমাবলৈ নিবিচাৰে ধুনীয়া ধুনীয়া মানে হেৰি আছে ট্ৰেডিশ্যনেল বস্তু এতিয়া বোকাৰ মাজতে থিয় হৈ আছোঁ ভাল লগা নাই আচাৰ দোকান বিভিন্ন ধৰণৰ আচাৰ আহি আছে এতিয়া আপুনি কেঁচা লৈ যাওক বাইদেউ আমি আচাৰ ল'ম এতিয়া জ্বলা আছে কেঁচা জলকীয়াটো জ্বলা হ'ব সুন্দৰ আচাৰ পাপৰ এইবোৰ বিভিন্ন ধৰণৰ এতিয়া আমি আচাৰ লৈছোঁ আচাৰ ল'ম আৰু টেঙা টাইপ লাগিব টেঙা মিঠা ভাল আচাৰ ল'ব লাগিব এই পাপৰ কেনেকৈ পাপৰ খোৱা একেই দাম বাইদেউ একে ন আপুনি পাপৰ চব মিক্স কৰি এতিয়া এয়া স্প্ৰিং ৰোল খাম স্প্ৰিং ৰোল বনাই আছে তাক খাব লাগিব খাম আৰু কি খাব আৰু পপকৰ্ণ মানে বাণিজ্য মেলাত বহুত মানুহ আপোনাৰ যাবলৈ নোৱাৰি খালি বোকাৰ কাৰণে চাই ভাল লগা নাই আপোনাৰ কেনে ভাবিছোঁ আৰু নাচামেই নেকি মানে একো ভাল লগা নাই মেলাখন ঠিক আছে কিন্তু পৰিৱেশ বতৰটোৰ কাৰণে বহুত বেয়া বোকাৰ কাৰণে সেইকাৰণে ভাল লগা নাই এইবোৰ ওলাইছে
শ্বু জোতা চেণ্ডেল মানে বিভিন্ন ধৰণৰ বস্তু ওলাইছে। দেখিছে লোকাৰণ্য মানুহ বোকাত থাকিছে যদিও বহুত মানুহ মানে গহনা দোকান সেইবোৰ বেছ ধুনীয়া লাগিছে কিন্তু বোকা পৰিৱেশটোৰ কাৰণে বহুত বেয়া। সেইবোৰ কৰ বঢ়িয়া সুন্দৰ সুন্দৰ দোকান। 5 টাকাৰ বস্তু পেলাই 5 টাকাৰ 6 টাকাৰ বস্তু 10 টাকা। এতিয়া আমি খাবলৈ সোমাম এতিয়া খাম বেলপুৰি খাব লাগিব। এতিয়া আমি এতিয়া চলে বতৰা আৰু এতিয়া বেলপুৰি আহিব বেলপুৰি খাম। এইটো চাট হাউচখন বঢ়িয়া খানা ইয়াতে সুন্দৰ। এতিয়া আমাক দিব এতিয়া আমি খাব লাগিব আপোনালোকে চাই থাকিব। এই বেলপুৰি আহি গ'ল এতিয়া আমি বেলপুৰি খাম। এই চলে বাটৰা এইফালেও খাই আছে বেলপুৰি পুৰা খাইছে এতিয়া বেলপুৰি খাব এতিয়া আমিও খাম। এইটো আহি গ'ল চলে বেলপুৰি এতিয়া খোৱা হৈ গ'ল এতিয়া খাই লওঁ আপোনালোকে অলপ ধৈৰ্য চাই থাকক। বতৰা খালোঁ আৰু আপোনাৰ কফি চফি খালোঁ খাই কৈ এতিয়া মেলা ইমানটা সামৰণি মাৰিছোঁ আৰু এতিয়া ঘৰমুৱা হওঁ আৰু এতিয়া আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা শ্বেয়াৰ এটা আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ নমস্কাৰ।